তাৰমানে কেইদিনমানৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত কৈছিলে যে তেওঁলোকক মুছলমানৰ ভোট নালাগে। কেইদিনমানৰ আগলৈকে বিজু হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, তাৰপাছত তেওঁলোকৰ ৰাজ্যিক সভাপতি কি নাম অৱেশ কলিতা, প্ৰত্যেকজন বিজেপি নেতাই দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক তেওঁলোকক মুছলমানৰ ভোট নালাগে, তেওঁলোকক মুছলমান বা মিয়াৰ ভোট নালাগে। সদায় চিঞৰি আছিলে যে বিজেপিক মুছলমানৰ ভোট নালাগে। কিন্তু নগাঁৱততো মই দেখিছোঁ যে এতিয়া বিজেপিটো মুছলমানৰ ভোট ল'বৰ কাৰণে পাগল হৈ আছে। বিজু হাজৰিকাটো এতিয়া একদম মিয়াৰ লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগিছে। বিজু হাজৰিকাটো পাগল হৈ গৈছে। বিজু হাজৰিকাটো উদ্বাউল হৈ গৈছে। বিজু হাজৰিকাটো একদম ক'ব নোৱাৰা হৈ গৈছে যে মিয়া মানুহে তেওঁক বহুত মৰম দিছে। তেওঁ ফেচবুকটো চাবচোন, তেওঁ সামাজিক মাধ্যমটো আপোনালোকে চাবচোন, যে আৰু তেওঁ সংবাদ মাধ্যমত কোৱা কথাবিলাক চাবচোন। তেওঁ যে পগলাৰ নিচিনা হৈ গৈছে, যে তেওঁ নগাঁৱত মিয়াৰ লিডাৰ হ'বৰ কাৰণে তেওঁ পগলা হৈ গৈছে। কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজু হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি কলিতা ডাঙৰীয়া প্ৰত্যেকজনে দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক এটাও মুছলমান ভোট নালাগে, তেওঁলোকক এটাও মিয়াৰ ভোট নালাগে। কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰী আজি ক'লৈ আহিব আপোনালোকে সকলো চাওক, নগাঁৱৰ কোন ঠাইলৈ আহিব। বিজু হাজৰিকাই দৈনিক 4-5খন মিটিং কোন ঠাইত কৰিছে আপোনালোকে লক্ষ্য কৰক। বিজু হাজৰিকাই এতিয়া অন্য সকলো ঠাই বাদ দি কেৱল আৰু কেৱল মিয়াসকল বসবাস কৰা, কেৱল আৰু কেৱল মুছলমানসকল বসবাস কৰা ঠাইত কেৱল মিটিং দি আছে। কিয়? হঠাতে তেওঁলোকে মিয়া প্ৰীতি কিয় জাগিছে? হঠাতে তেওঁলোক কিয় একেবাৰে মিয়াসকলক বুকুৰ আপোন কৰি ল'ব খুজিছে? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে বিজু হাজৰিকা? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী? কিয় মিয়া অঞ্চলত গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেৰিকেড ভাঙি আহি যাওক আপোনালোক বুলি চিঞৰ বাখৰ কৰিবলগীয়া পৰিস্থিতি হৈছে? কি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনালোককতো মিয়াৰ ভোট নালাগে, আপোনালোকতো মুছলমান ভোট নালাগে, আপোনালোকৰ কাৰণে মুছলমানসকলতো জাতীয় শত্ৰু, আপোনালোকৰ কাৰণেতো মুছলমানসকল অকল কেৱল আৰু কেৱল জেহাদী, আপোনালোকৰ মতেতো মুছলমানসকল কেৱল আৰু কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ, আপোনালোকৰ মতেতো মুছলমানসকল দেশৰ শত্ৰু, জাতিৰ শত্ৰু, ভাৰতৰ শত্ৰু, সাৰ্বভৌমত্বৰ শত্ৰু। এতিয়া সাৰ্বভৌমত্বৰ শত্ৰুৱে মুছলমানসকলৰ ভোট লাগে যে আপোনালোকেতো এতিয়া হিন্দু এলেকাবিলাকত, অসমীয়া এলেকাবিলাকত এতিয়াতো আপোনালোকে কেম্পেইন কৰাই বন্ধ কৰি দিলে। নগাঁৱততো কেৱল বিজু হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই অকল মুছলমান এলেকাতে কেম্পেইন কৰি আছে। কথাটো কি? কিন্তু সভাসমূহলৈ সংখ্যালঘু লোক অহাৰ কাৰণে যথেষ্ট দেখা পোৱা গৈছে। মই সেইটোৱে কৈছোঁ যে যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানসকল অকল সন্তান জন্ম দিয়া যন্ত্ৰ, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকল অপৰাধী, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকলে আমাৰ দেশখন ধ্বংস কৰিছে, যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট কোনো পৰ্যায়ত নালাগে, সেই সময়ত মুছলমান এলেকাত গৈ বিজু হাজৰিকা, সেই সময়ত মুছলমান এলেকাত গৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মিটিং দিয়া আৰু মিটিঙৰ কাৰণে পইচা খৰচ কৰি লাখ টকা খৰচ কৰি বিজু হাজৰিকাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, এইটো কি ঘটনা? এতিয়াতো মুছলমানৰ ভোট লৈয়ে তেওঁলোকে পুণ্য লাভ কৰিবলৈ যত্ন কৰিছে। ইমান দিনটো কৈ আছিলে যে মুছলমানৰ গাত লাগিলে তেওঁলোক স্বৰ্গলৈ নাযাব। এতিয়াতো স্বৰ্গলৈ যাবৰ কাৰণে কেৱল আৰু কেৱল তেওঁলোকে এতিয়া মুছলমানৰ তুষ্টি কৰা আৰম্ভ কৰি দিছে। বিজু হাজৰিকাটো মুছলমানৰ ভৰিত ধৰিবলৈ বাকী আছে। হিমন্ত বিশ্ব শৰ্মাইতো মই জনামতে আজি মুছলমানৰ ভৰিত ধৰিবহি আহি। ইমান ভয় খাইছে কিয়? ইমান দিন যে তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানসকল দস্যু বুলি কৈ আছিলে, মুছলমানসকলক তাতে গোটেইখিনি ডকাইত আৰু চোৰ আছে বুলি কৈ আছে। এতিয়া সেই মুছলমানৰ ভোট ল'বৰ কাৰণে বিজু হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা ইমান উদ্বাউল কিয়? এইটোৱে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা যে এজন যে বিপজ্জনক মানুহ, তেওঁ যে কথা আৰু কামৰ মাজত কোনো সংগতি নাই, তেওঁ যে তেওঁৰ ব্যক্তিগত স্বাৰ্থ পূৰণ আৰু ক্ষমতাৰ প্ৰশ্নত যে তেওঁ পৃথিৱীৰ যিকোনো কাম কৰিব পাৰে, তেওঁ যে কোনো নীতি আৰু আদৰ্শ নাই, এই কথাটো অতি স্পষ্ট হৈ পৰিছে। আৰু সেইকাৰণে মই আপোনালোকক জনাব খুজিছোঁ যে আজিৰ দিনটোত বিজু হাজৰিকা আৰু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
এতিয়াতো ভৰিত ধৰিবলৈ মুছলমানসকলৰ ভৰিত ধৰিবলৈ বাকী আছে ইমান দিন কৈ আছিলে মুছলমানৰ ভোট নালাগে এতিয়া কিয় ভোট লাগে মুছলমানে হঠাতে কি এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা সংখ্যালঘু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো কৈছিলে যে মুছলমান হ'ল অকল মানে সন্তান জন্ম দিয়া ফেক্টৰী আৰু আপুনিতো কৈ আছিলে যে মুছলমানে যেতিয়ালৈকে সন্তান নকমাব তেতিয়ালৈকে মই মুছলমানৰ ওচৰত নাযাওঁ মুছলমানৰ ভোট মোক নালাগে এতিয়া কি মুছলমানে ভোটটো কি হেৰি কৰা হৈ গ'ল নেকি মানে এতিয়া কি এই ভোটৰ সময়ত মানে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুছলমান মানুহ মিয়া মানুহে কি হঠাতে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি তিনিচুকীয়া আপোনাৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত ইভিএমত হোৱা ষ্ট্ৰং ৰুমৰ CCTV কেমেৰা যোৱা নিশা 2:20 পৰা